হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বাৰু চলি আছে কিবাকৈ। আজি মই গৈছিলোঁ স্কুলত। কাৰ স্কুলত গৈছোঁ সেইটো আপোনালোকে গমেই পাইছে। হয়, আজি আমি আহিছোঁ মোৰ বাৰ ছোৱালীজনীৰ স্কুলত। ফাৰ্ষ্ট টাইম তাইক স্কুল দিছে, তো তাইক চাবৰ কাৰণে মই মৰ্ণিং ঘৰৰ পৰা ওলাই বাৰ ঘৰত আহিছোঁ তাইক চাবৰ কাৰণে, তাইক কেনেকুৱা যায়, কেনেকুৱা লাগে। তো সেইটো কাৰণে এতিয়া আমি ওলাই গ'লোঁ, বা মই আৰু জিজু গৈছিলোঁ তাইৰ স্কুলত। তো বাহঁতে গুচি গ'ল আগত আৰু মই ইয়াত টমটমত গৈ আছোঁ। তাইক মানে ফাৰ্ষ্ট টাইম স্কুলত কেনেকুৱা লাগে চাবৰ কাৰণে মই গৈ আছোঁ, বাছ আৰু একো নহয়। তাইক লৈ গৈছোঁ। স্কুলখন যে ইমান কিউট নহয়, ইমান ধুনীয়া পৰিৱেশ, ইমান শান্ত পৰিৱেশ। মোৰ স্কুলখন দেখি মোৰ কিবা ভাল লাগিছে। সৰু বাচ্ছাবোৰৰ স্কুল হয়, এইখনে প্ৰিপেটাৰী নাৰ্চাৰী এনেকুৱা আৰু এয়া মই দেখাই আছোঁ পৰিৱেশটো আপোনালোকক। স্কুলৰ ভিতৰতো আৰু ধুনীয়া, মানে সৰু মানে খেলা বাচ্ছাবোৰৰ কাৰণে খেলা বস্তু আছে, খেলা মানে এইবোৰ আৰু ঝুলনা চুলনা আছে এনেকুৱা। আৰু এয়া জিজু মোৰ লগত যুঁজি আছে, যুঁজিয়ে থাকে আৰু এনিৱে ইগন'ৰ হিম। মই ইফালে অলপ টাইম পাছ কৰি আছোঁ, কাৰণ 8:30 পৰা 9:30লৈকে আছিলে বাচ্ছাবোৰৰ স্কুল টাইমিং। সেইকাৰণে আমি অলপ ৰখি দিলোঁ। এই 9:30 ছুটি হ'ল। তাইক ওলাই আহিলে বাই সুধি আছে কেনেকুৱা লাগিছে, কি লাগিছে, তাইক সুধিছে। তাই কৈ আছে আৰু সেয়া বাচ্ছাবোৰ এতিয়া ফাৰ্ষ্ট টাইম তাই স্কুল আহিছেতো, তো ভাল লাগে আৰু এনেকুৱাকৈ। লাইফৰ আৰম্ভ হ'ল আৰু তাইৰ লাইফটো এতিয়াৰ পৰা ষ্টাৰ্ট হ'ল, স্কুল লাইফ